নমস্কাৰ তো আপোনালোকে কেনেকুৱা আছে মই খুবেই ভালো আছোঁ তো এইটো ভিডিঅ' মই অসমীয়া বনাই আছোঁ তো আপোনালোকে গমেই পাইছে তো কিয়নো অসমীয়াৰ বনোৱাৰ কাৰণ হ'ল অলপ কেইদিন আগতে আমাৰ যিটো হাইস্কুলীয়া পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হৈ গ'ল তো কিছুমানে মোক সুধি আছে কি দাদা মই আৰ্টছত ল'ম নে ছায়েন্সত ল'ম এতিয়া কথা সিহঁতৰ কাৰণে মানে ইহঁতকতো মই বুজাই দিছোঁ কি এতিয়া আমাৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল যে বাকীবিলাকে যিবিলাকক বুজোৱাৰ মানুহ নাই তো এইবিলাকৰ কাৰণে এই ভিডিঅ'খন তো সিহঁতে মানে কোনটো ছাবজেক্ট ল'লে ভাল হ'ব এতিয়া আৰ্টছত গ'লে ভাল হ'ব নে ছায়েন্সত গ'লে ভাল হ'ব মানে এইখন কথা বুজোৱাৰ কাৰণে মানে আৰ্টছত কি ছাবজেক্ট আছে ছায়েন্সত কি ছাবজেক্ট আছে এতিয়া সিহঁতে হাইস্কুলীয়া পৰীক্ষাত কেনেধৰণৰ পঢ়া শুনা কৰিছে কোনটো ছাবজেক্টত বেছি পাইছে কোনটো ছাবজেক্টত মানে কম গুৰুত্ব দিছে কোনটো ছাবজেক্টত বেছি গুৰুত্ব দিছে সিহঁতৰ কাৰণে এইটো ভিডিঅ' একদম গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ যদি ভাই ককাই কোনোবাই যদি মানে পৰীক্ষা দি থাকে মানে আত্মীয় যিকোনো এটা হ'ল ফ্ৰেণ্ড হওক মানে যিয়ে নহওক যদি কোনোবাই পৰীক্ষা দি থাকে তাহলে এইটো ভিডিঅ' সিহঁতৰ কাৰণে তো আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব এনেকুৱা নালাগে যে মোৰ লাইকখন লাগে ভিডিঅ'খন লাইক নালাগে আপোনালোকৰ যদি ভাল লাগে কৰিব পাৰে অসুবিধা নাই কিন্তু ভিডিঅ'খন অকল শ্বেয়াৰ কৰি দিব তো বেছি কথা নকৈ মই আগবাঢ়ি থাকোঁ যে কোনটোত গ'লে ভাল হ'ব আৰ্টছ নে ছায়েন্সত গ'লে ভাল হ'ব তো চাই থাকক ভিডিঅ'খন তো এতিয়া আপোনালোকক বুজাবলৈ ওলাইছোঁ তো আপোনালোকে যেতিয়া হাইস্কুলীয়া পৰীক্ষাত উত্তীৰ্ণ হৈছে তেতিয়া আপোনালোকৰ পৰিছে যেতিয়া হাইস্কুলীয়া পৰীক্ষাত আপোনালোকে হাইস্কুল পঢ়িছে তেতিয়া আপোনালোকৰ ছাবজেক্ট আছিল ইংলিছ তাৰপিছত এছামিছ আৰু জেনাৰেল মেথ আৰু জেনাৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স তো এইকেইটা আপোনাৰ ছাবজেক্ট আছিল আৰু বাকী আছিল এডভান্স মেথ তাৰপিছতে আপোনাৰ উডগ্ৰাফ তাৰপিছতে আছে আপোনাৰ GD মানে হিন্দী মানে বাকী বহুত আছিল এটা আপোনালোকৰ যিয়ে যাৰ ইচ্ছা সিয়ে লৈছে তো এতিয়া আপোনালোকক বুজাবলৈ লৈছোঁ আৰ্টছত গ'লে ন কোনটো ছাবজেক্ট আহিব ছায়েন্সত গ'লে ন কোনটো ছাবজেক্ট আহিব তো আৰ্টছত গ'লে আপোনালোকৰ ছাবজেক্ট আহিব ছ'চিয়েল ছায়েন্স তো এইটো ছাবজেক্টত আপোনালোকৰ তিনি ধৰণৰ ভাগ আহিব মানে আপোনালোকক আগতে আৰ্টছত মই আপোনালোকক আগতে দেখাই আছোঁ তো আৰ্টছত আপোনালোকে ছাবজেক্টখন চাই আছে তো আৰ্টছত আপোনাৰ ইংলিছ তো এছামিছ থাকিবই মানে এই দুটা আপোনালোকৰ কমন মানে ইংলিছত কেনেধৰণৰ থাকিব তো আপোনালোকে আগতে যেনেকুৱা ধৰণৰ কবিতা পঢ়িছে তাৰপিছত যেনেকুৱা ধৰণৰ আপোনাৰ পয়েটছ পঢ়িছে তো পয়েটছ পঢ়ি ছেম ধৰণৰ আহিব আৰু গ্ৰামাৰ থাকিব তো ছেম ধৰণৰ থাকিব আৰ্টছত তাৰপিছতে অসমীয়া তো একদম হুবহু ক্লাছ 10ত যেনেকুৱা ধৰণৰ অসমীয়া আছিল তো ছেম ধৰণৰে অসমীয়া থাকিব তো কিছুমানে ভাবিব যে মই তো অসমীয়াই নাজানো তো অল্টাৰনেটিভ ইংলিছে ল'ব পাৰিব অসুবিধা নাই তো অসমীয়া মানে আৰ্টছত আৰু ছায়েন্সত এই দুটা ছাবজেক্ট মানে একে ধৰণৰ মানে এই দুটা ছাবজেক্ট মানে থাকিবই কমন মানে এইটো ধৰণৰ থাকিব আৰু যদি কোনোবাই নাচায় তাহলে অল্টাৰনেটিভ ইংলিছ ল'ব পাৰিব ঠিক আছে এইটো ধৰণৰ একদম ছেম মানে অল্টাৰনেটিভ ইংলিছ আৰ্টছতো ল'ব পাৰে ছায়েন্সতো ল'ব পাৰে অসুবিধা নাই তো দ্বিতীয় আহিল তো আৰ্টছত এতিয়া আপোনাৰ পলিটিকেল ছাবজেক্টটো মানে ধৰক আপোনালোকৰ আইন দেশৰ আইন মানে ৰাজনীতি মানে মূল কথা হ'ল যিবিলাক এই পলিটিকেল যিবিলাক আহি আছে তো দেশৰ ৰাজনীতি ভোটদান মানে এইবিলাকেই থাকিব মানে তাৰপিছত ইকনমিক্সত এতিয়া কি ধৰণৰ তোৰ ফাইনেন্সিয়েল বস্তু যিবিলাক আপোনালোকৰ বেংক তাৰপিছতে মুদ্ৰা তো আৰু কিছু মানে আৰু কি ধৰণৰ আপোনালোকৰ থাকিব মানে ক্লাছ 10ত আপোনালোকে পঢ়িছে মই বহুত দিন আগতে পঢ়িছোঁ এইবিলাকে ইমান মনত নাই তো তথাপিও কৈ আছোঁ মানে ধৰক আপোনাৰ মানে বেছিভাগ বস্তুৱে আপোনাৰ বেংকৰ ওপৰত থাকিব তাৰ মুদ্ৰাৰ ওপৰত থাকিব মানে কলা মুদ্ৰা তাৰপিছতে আপোনাৰ বেংকত কাম কি এই বেংকৰ কাম কি কোন বেংক কেতিয়া জন্ম হৈছে মানে এনেধৰণৰ আৰু কি বস্তু থাকিব তাৰপিছতে আপোনাৰ ইডুকেশ্যনতো আপোনালোকে জানেই শিক্ষা তো শিক্ষাৰ ভিতৰত যেনেকুৱা ধৰণৰ বস্তু মানে একদম সহজ বুলি ক'ব পাৰি আমি মানে পঢ়িলেই সহজ মানে এনেকুৱা বস্তু নাই যে আমি পঢ়িলে নোৱাৰোঁ তো পঢ়িলেই সহজ সকলো বস্তুৱে তো তাৰপিছতে আহিল হিষ্টৰী তো আৰ্টছত বহুত ধৰণৰ ছাবজেক্ট আছে লজিক্স ফিলচফি মানে এইবিলাকৰ মানে আপোনালোকে বহুত ধৰণৰ ছাবজেক্ট ল'ব পাৰিব অসুবিধা মানে বহুত ইত্যাদি ছাবজেক্ট ল'ব পাৰিব তো এতিয়া আমি আহিম ছায়েন্সত ঠিক আছে আপোনালোকে এতিয়া চাই আছে এতিয়া জেনাৰেল ছায়েন্স তো জেনাৰেল ছায়েন্সত ছ'চিয়েল ছায়েন্সত যেনেকুৱা ধৰণৰ ভাগ আহি গ'ল মানে এইটোত বহুত ধৰণৰ ভাগ আহিব এতিয়া জেনাৰেল ছায়েন্সত আচলতে তিনিটা ভাগ আহিব 100% একদম তিনিটা মানে এইটো তিনিটা ভাগ মানে এইটো গুৰুত্বপূৰ্ণ ভাগ তো এতিয়া আমি জেনাৰেল ছায়েন্সলৈ যাওঁ এতিয়া ইয়াত আহি ছায়েন্সত তো ছায়েন্সত আপোনালোকে ইংলিছ আৰু এছামিছ এই দুটা আপোনালোকে আগে কৈ দিছোঁ আৰু অল্টাৰনেটিভ ইংলিছ এইটো আপুনি ল'ব পাৰে ঠিক আছে তো অসমীয়া ছায়েন্স কৰি আমি অল্টাৰনেটিভ ইংলিছ ল'ব পাৰে অসুবিধা নাই তো এতিয়া কথা হ'ল বায়'লজি মানে যিটো হ'ল আপোনাৰ অসমীয়াত কয় জীৱবিজ্ঞান তো জীৱবিজ্ঞানত দুটা ভাগ আহিব এটা হ'ল বটানী মানে বটানী হ'ল আমাৰ যিবিলাকৰ উদ্ভিদ আছে যেনেকুৱা উদ্ভিদ কেনেকৈ উশাহ লয় উদ্ভিদত প্ৰজনন মানে বিভিন্ন ধৰণৰ উদ্ভিদ সাগৰীয় উদ্ভিদ মানে এনেকুৱা ধৰণৰ মানে আমাৰ কি ধৰণৰ স্তনপায়ী মানে যিবিলাক আছে মানে
বহু ধৰণৰ মানে অকল উদ্ভিদৰ ক্ষেত্ৰতে পৰিব লতা বন মানে যিবিলাক ফুল ফল এইবিলাকে আহিব আপোনাৰ বটানী মানে বায়'লজিত আহিব ঠিক আছে এতিয়া আন এটা ভাগ বায়'লজিত থাকিব এতিয়া হ'ল জুলজি ঠিক আছে তো জুলজি মানে আপোনালোকৰ জীৱ বিজ্ঞান মানে মই কিতাপো দেখাই দি আছোঁ আপোনালোকক সায়েন্সৰ কিতাপ মোৰ লগত আছে তো আপোনালোক অলপ লেট কৰিব মই দি আছোঁ আপোনালোকক তো সায়েন্সত আপুনি এইটো কিতাপ পাব মই অসমীয়া মিডিয়ামত পঢ়িছোঁ তো বায়'লজি চেপ্টাৰ বায়'লজি কিতাপখনত কি কি আছে মই কৈ দিলোঁ জুলজি আৰু এতিয়া বটানী দুটা মানে ভাগত ভাগ কৰিব এইটো ভাগত কোনটো ভাগত কি থাকিব মই কৈ দিলোঁ আপোনালোকক তো এতিয়া কেমিষ্ট্ৰি তো আপোনালোকে কেমিষ্ট্ৰিত পাই গৈছে কেমিষ্ট্ৰিত দুটা মানে যেটো সায়েন্স আছিল এই সায়েন্সত তিনিটা ভাগ হৈছে তিনিটা ভাগ হৈ কি হৈছে এটা হ'ল কেমিষ্ট্ৰি আৰু এটা হ'ল ফিজিক্স এটা হ'ল ফিজিক্স আৰু এটা হ'ল বায়'লজি তো মই বায়'লজিৰ কথা আগতে কৈ দিছোঁ তো এতিয়া কেমিষ্ট্ৰি তো কেমিষ্ট্ৰিত কি থাকিব তো আপোনালোকে জানেই মানে যে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন হেলিয়াম মানে যিবিলাক গেছ আছে এই গেছবিলাক লৈ মানে আপোনাৰ যদি পৰ্যাবৃত্ত তালিকাখন যদি এজনে মানে ভালদৰে পঢ়িছে মানে পিৰিয়ডিক টেবল যেটা আছে এইটো যদি কোনোদৰে ভালদৰে পঢ়িছে মানে এইটোৱে কেমিষ্ট্ৰিত একো বেলেগ বস্তু নাই মানে পিৰিয়ডিক টেবল যিয়ে ভালদৰে জানে এইটোৰ পৰাই সকলো মানে এইবিলাক বিক্ৰিয়া যিবিলাক বস্তু জানে যে যিবিলাক ষ্টুডেণ্টৰ মানে বিক্ৰিয়া বস্তুটো মানে সকলোতকৈ মানে একদম দেখাৰ লগে লগে মনত হৈ যায় যে কোনটোত কি আছে হাইড্ৰজেনৰ লগত কি যোগ কৰিলে কি হয় পটাছিয়ামৰ লগত কি যোগ কৰিলে কি হয় মানে এইবিলাক আছে মই আচলতে মানে সায়েন্সত পঢ়িছোঁ যদিও মই সায়েন্সত একেবাৰে দুৰ্বল আছিলোঁ তথাপিও মই পঢ়িছোঁ অসুবিধা নাই মানে পঢ়িছোঁ মানে বহুত হাৰ্ডৱৰ্ক কৰিছোঁ এতিয়া কেমিষ্ট্ৰি আপোনালোকক গ'ল তাৰ এতিয়া হ'ল ফিজিক্সত কি সাবজেক্ট নাপাব ফিজিক্সত এতিয়া আপোনাৰ হৈ গ'ল মানে যিবিলাক আপোনালোকে দাপনত যিবিলাক মানে ক্লাছ 10ত দাপনৰ অংকবিলাক পাইছে নহয় তাৰপৰা চকুৰ ৰেটিনা এনেধৰণৰ কি পাইছে কোনটো চকুৰ কি ৰেটিনা লাগে মানে দাপনৰ অংক মানে একচুৱেলি ফিজিক্স হয় মানে পদাৰ্থ বিজ্ঞান মানে যিবিলাক বিজ্ঞান আমাৰ আপোনালোকে চাই আছে ন যে মহাকাশত যিবিলাক বস্তু আপুনি মুভিবিলাক চাই আছে মানে টেকন'লজি বস্তুবিলাক এইবিলাকেই হ'ল ফিজিক্স তো মেথত আপোনালোকে কি পাই যাব তো মেথ হ'ব আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰত হ'ব এটা ভাগ আৰু সেকেন্ড ইয়াৰ হৈ গ'ব দুটা পাৰ্ট মানে পাৰ্ট 1 আৰু পাৰ্ট 2 তো কেমিষ্ট্ৰিটো পাৰ্ট 1 আৰু পাৰ্ট 2 থাকিব মানে দুটাকৈ কিতাপ থাকিব তো আপোনালোকৰ কিতাপ মই দেখাম তো আপোনালোকে অলপ ধৈৰ্য যদি চাই থাকক তাৰপিছত মেথ আহি গ'ল মেথৰ আপোনাৰ চেম লগত যিয়ে এডভান্স লৈ গৈছে তাৰ কাৰণে মেথ ইজি হৈ যাব কিয়নো এই মানে এডভান্স মেথড যিবিলাক পঢ়িছে ক্লাছ 10ত 9ত যিবিলাক পঢ়িছে ক্লাছ 11 12ত একদম হুবহু এইবিলাক অংকই আহিছে মানে যিয়ে এডভান্স মেথ ভালদৰে পঢ়িছে ক্লাছ 10ত তাৰ মানে মেথ পঢ়িবই নালাগে মই ক'ব পাৰোঁ একদম 100% গ্যাৰান্টি দি ক'ব পাৰোঁ তাৰ মানে তাত গৈ মানে সিহঁতৰ মানে পঢ়িবই নালাগে একদম ইজি হৈ যাব মেথখন তো মই কিতাপবিলাক দেখুৱাই দিম ৰ'ব আপোনালোকক দেখাই আছোঁ মই কিতাপবিলাক তো আপোনালোকক কৈছোঁ ইংৰাজী কিতাপটো যেনেদৰে পয়েজ পয়েট্ৰি থাকিছে সেম তেনেধৰণেই হ'ব মানে এইবিলাক ধৰণৰ পয়েজ পয়েট্ৰি আপোনালোকে কিতাপখন এনেধৰণে পাই যাব তো তাৰপিছতে আপোনালোকক আহিব অসমীয়া মই মানে অসমীয়া মিডিয়ামত আছিলোঁ তো সেইকাৰণে মই অসমীয়া কিতাপে আপোনালোকক দেখাম তাৰপিছতে যেটা আছে ইংৰাজীত আপোনালোকে যেতিয়াও পাইছে মানে সাপ্লিমেণ্টাৰী ৰিডাৰ তো সেম ধৰণৰ আপোনালোকক থাকিব মানে কেইটামান চেপ্টাৰ আপোনালোকক মানে একদম মাৰ্ক দি দিয়া থাকিব যে এইটা চেপ্টাৰৰ পৰা আপোনালোকক কোৱেশ্চন আহিব তো 5 মাৰ্কৰ আহিব অলপ শৰ্ট কোৱেশ্চন 2-3টা মান আহিব তো আপোনালোকে এনেধৰণৰ পঢ়িব পাৰিব তো অসুবিধা নাই তাৰপিছতে আপোনাৰ আছে তো ইয়াৰ পাছতে আছে অসমীয়া যেটা আছে সাহিত্য সৌৰভ মানে এইটো কিতাপ থাকিব যে অসমীয়া মিডিয়ামত ল'ব আৰু যিয়ে অল্টাৰনেটিভ ল'ব তাৰ কাৰণে মানে বেলেগ ধৰণৰ মানে এইটো ইংৰাজীৰ নিচিনা এক ধৰণৰ তো যাৰ ইচ্ছা যেটো এইটো ল'ব পাৰিব তো এতিয়া আহি গ'ল বায়'লজি তো বায়'লজি আপোনালোকক আগতেই মই বুজাই দিছোঁ যে জীৱ বিজ্ঞান থাকিব এটা আছে বটানী আৰু এটা আছে জুলজি তো আপোনালোকক বুজাই দিছোঁ আমি যে তাৰপিছতে থাকিব আপোনাৰ কেমিষ্ট্ৰি তো কেমিষ্ট্ৰিত দুটা পাৰ্ট থাকিব এইটো মই আগতে লিখি দিছোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 তো মই আচলতে সেকেন্ড সেমিষ্টাৰৰ কিতাপ আপোনালোকক দেখুৱাইছোঁ সেকেন্ড সেমিষ্টাৰ আৰু ফাৰ্ষ্ট সেমিষ্টাৰৰ কিতাপ সেম ধৰণৰে হ'ব তো এতিয়া হ'ল প্ৰথম খণ্ড তো আপোনালোকে চাব কিতাপটোৰ ভলিউম এনেধৰণৰ হ'ব তো আপোনালোকে চাই ল'ব পাৰে চাব এইটো কিতাপটো তো আপোনালোকৰ বস্তুবিলাক কি মানে এইবিলাকে বস্তু হ'ব তো এইবিলাকে আপোনাৰ পৰা এনেধৰণৰ হ'ব মই অসমীয়া মিডিয়ামৰ কিতাপখন দেখাই আছোঁ আপোনালোকক তো এনেকুৱা ধৰণৰ আৰু পাৰ্ট 2 হ'ব আপোনাৰ এনেকুৱা ধৰণৰ ঠিক আছে তো আপোনালোকে চাই ল'ব তাৰপিছতে হ'ল ফিজিক্স তো ফিজিক্সতনো কি থাকিব পাৰ্ট 1 আৰু পাৰ্ট 2 এই দুটা থাকিব তো এনেধৰণৰ আপোনালোকে ঠিক চাব
প্ৰথম খণ্ড তো প্ৰথম খণ্ড উচ্চ মাধ্যমিক যেটা আছে দ্বিতীয় বাৰ্ষিকৰ কিতাপ মই দেখুৱাই আছোঁ তো আপোনালোকক কি থাকিছে আপোনালোকে যিবিলাক ক্লাছ 10ত পাই গৈছে যদি আপুনি ক্লাছ 10ত যদি ভালদৰে পঢ়িছে তো আপোনালোকক ইজি হৈ যাব যদি আপুনি সায়েন্স ভালদৰে পঢ়িছে তো আপোনালোকে ইজি হৈ যাব কোনো অসুবিধা নাহিব তো এইটো কিতাপ আপোনাৰ দ্বিতীয় নম্বৰ পাৰ্টটো হ'ল এইটো আপুনি চাব পাৰে মানে একদম ভলংখন চেম আছে মানে অলপ সায়েন্সত পঢ়িবলৈ হ'লে অলপ মানে হাত ৱাক কৰিবই লাগিব এইটো কথা নাই যে আমি লগে পাছ কৰি যাম এইটো কথা নাই তাৰপিছত হ'ল মেথত আমি প্ৰথমেতো কৈ দিছোঁ যে যদি মই ফাৰ্ষ্ট ইয়াৰত থাকোঁ তাহলে এটা মেথড ধৰক মানে এনেধৰণৰ এটা থাকিব কিন্তু মই যেতিয়া সেকেন্ড মানে সেকেন্ড ইয়াৰত যাম তেতিয়া আমাক দুটা কিতাপ থাকিব এই দুটাই মানে এনেধৰণৰ থাকিব তো যিয়ে মানে এডভান্স লৈছে তাৰ কাৰণে সায়েন্সত মানে মেথখন ইজি হৈ যাব তো আপোনালোকক মই যিমান সম্ভৱ আপোনালোকক মই বুজাই দিলোঁ আৰু যিয়ে ভাবিছে যে মই বুজা নাই মানে মোৰ আৰু কনফিউজন আছে তো মই আপোনালোকক মোৰ ইনষ্টাগ্ৰাম আইডি দিম তাতে আপোনালোকে গৈ মোৰ মোবাইল নাম্বাৰখন পাই যাব আৰু আপোনালোকে মেছেজ কৰিব মই আপোনালোকক যিমান সম্ভৱ ফোন কৰি আপোনালোকক বুজাই দিম যিমান সম্ভৱ মই বুজাই দিম কিয়নো আপোনালোকক বুজাৰ কাৰণে মই সকলো সময়তে ৰেডি আছোঁ যিমান সম্ভৱ আপোনালোকৰ হেল্প লাগে মই বুজাই দিম আৰু এক কাম কৰিব আপোনালোকে ভিডিঅ'খন যিমান সম্ভৱ আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ ভিডিঅ'খনত মানে কিছুমান এনেধৰণৰ হয় মই চাইছোঁ যে আৰ্টছত লৈ আকৌ সায়েন্সত আহে আকৌ সায়েন্সত লৈ আকৌ আৰ্টছত যায় মানে মোৰ লগৰীয়া এজনে কৰিছে এনেকুৱা ধৰণৰ দুই তিনিজন মানে এনেকুৱা ধৰণৰ কৰিছে সেইকাৰণে এইটো কাম আগতে মানে আপোনালোকক নোহোৱাৰ কাৰণে মই কৰিছোঁ আৰু কিছুমানে সায়েন্সত লৈয়ে মানে কিছুমানে তো কিছুমানে এনেকুৱা হৈ যায় যে মই সায়েন্সত লৈছোঁ নোৱাৰোঁ মানে ভাগৰ লাগি যায় মানে চিন্তাত পৰি যায় আৰু কিছুমানে আৰ্টছত লৈছোঁ মই মানে আগতে মই ভাবিছোঁ ছ'চিয়েল সায়েন্স ভালদৰে পঢ়িছোঁ মই আৰ্টছত থাকিম তো এতিয়া হ'ল আপোনালোকৰ মেইন হ'ল আপোনালোকে কোনটো লাইনত যাব এতিয়া আপুনি যদি ভাবিছে মই ইঞ্জিনিয়াৰিং কৰিম বা ডক্টৰ হ'ম মানে বেলেগ ধৰণৰ মানে আমি সায়েন্সৰ লাইনত মানে এনেধৰণৰ যাম তাহলে আপোনাক সায়েন্সত পঢ়িবই লাগিব আৰু যদি ভাবিছে মই মানে পুলিচ হ'ম বা এছ পি হ'ম বা DC হ'ম মানে টিচাৰ হ'ম মানে এতিয়া আপোনালোকক মানে ভাবিব লাগিব তো আপোনালোকে মোক এক কাম কৰিব আপোনালোকে ইনষ্টাগ্ৰামত মোক মেছেজ কৰি দিব অলপ যে বুজি পোৱা নাই তো মই একদম ফুল্লি বুজাই দিম ধন্যবাদ তো ভিডিঅ'খন আপোনালোকে শ্বেয়াৰ কৰি দিব এইটো অকল মোৰ কাৰণে নহয় আপোনালোকক যিমান পাৰে শ্বেয়াৰ কৰি দিব এইটো সকলোৰে কাৰণে এটা উপযোগী হ'ব এডমিশ্যন লোৱাৰ আগতে এইটো খুব এটা গুৰুত্বপূৰ্ণ ভাল হ'ব মোৰ মতে ধন্যবাদ